ষ্টুডিঅ'ত মই জাহ্নৱী অৰুণাচলত নেৰানেপেৰা বৰষুণ এতিয়া অব্যাহত আছে আৰু ইয়াৰ মাজতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত বান পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰিছে লখিমপুৰ ধেমাজিকে ধৰি অন্যান্য প্ৰান্তত এতিয়া ভয়াৱহ বান পৰিস্থিতি হৈ পৰিছে বহুলোকে ঘৰ-দুৱাৰ পৰ্যন্ত হেৰুৱাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে অৰুণাচলত হৈ আছে নেৰানেপেৰা বৰষুণ আৰু অৰুণাচলত এতিয়াও নেৰানেপেৰা বৰষুণ অব্যাহত আছে ইফালে লখিমপুৰ ধেমাজিত ভয়াৱহ হৈ পৰিছে বান পৰিস্থিতি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বান পৰিস্থিতি ভয়ংকৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে প্ৰলয়ংকৰী বানৰ তলত 15 নং ৰাষ্ট্ৰীয় ঘাইপথ যাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৰাইজে ফেনে ফুটুকাৰে বাঢ়িছে জিয়াধল কাংকুখুটিৰ জলপৃষ্ঠৰ পৰিস্থিতি অধিক জটিল হৈ পৰা দেখিবলৈ পোৱা গৈছে বহুকেইখন গাঁও এতিয়া বানৰ কবলত বা বহুকেইখন গাঁও এতিয়া পানীৰ তলত আছে বুলি ক'ব লাগিব যাৰ বাবে এতিয়া ৰাইজে হাহাকাৰ কৰিবলগীয়া হৈছে প্ৰলয়ংকৰী বানে উটুৱাই নিছে বহুলোকৰ ঘৰ-দুৱাৰ খেতিপথাৰ আৰু অৰুণাচলত নেৰানেপেৰা বৰষুণ অব্যাহত থকাৰ মাজতে এতিয়া লখিমপুৰ ধেমাজিকে ধৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এনেদৰে হাহাকাৰ কৰিবলগীয়া হৈছে যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগীয়া হৈছে সাধাৰণ জনতাই কিয়নো কেইবাটাও প্ৰান্তত এতিয়া বান পৰিস্থিতি অধিক জটিল হৈ পৰা দেখিবলৈ পোৱা গৈছে কি উজনি কি নামনি সকলোতে এতিয়া বান পৰিস্থিতিৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে লখিমপুৰ ধেমাজিত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু এইদৰে বান পৰিস্থিতিৰ বাবে এতিয়া 15 নং ৰাষ্ট্ৰীয় ঘাইপথ পানীৰ তলত যাৰ বাবে এতিয়া যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগীয়া হৈছে সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে যাতায়াতৰ ক্ষেত্ৰত এতিয়া ৰাইজে হাহাকাৰ কৰিবলগীয়া হৈছে যান বাহন আবদ্ধ হৈ থাকিবলগীয়া হৈছে মুখৰ ওপৰত এক অবৰ্ণনীয় পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে ইফালে জিয়াধল কাংকুখুটিৰ জলপৃষ্ঠ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে কিয়নো মুষলধাৰ বৰষুণ অব্যাহত আছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মুষলধাৰ বৰষুণ এতিয়া অব্যাহত আছে আৰু আজিৰ দিনটোতো পুৱাৰ ভাগৰে পৰা বিভিন্ন প্ৰান্তত মুষলধাৰ বৰষুণ অব্যাহত থকা দেখিবলৈ পোৱা গৈছিল নিশাৰ ভাগৰ পৰা যি তীব্ৰ বৰষুণ নিশাৰ ভাগৰ পৰা এই প্ৰচণ্ড বৰষুণৰ বাবে ৰাজ্যৰ কেইবাটাও প্ৰান্তত আনকি বান পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে বিশেষকৈ নামনি অসম এতিয়া অধিক ভয়াৱহ হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু নামনি অসমত বান পৰিস্থিতি জটিল হৈ পৰা আশংকা প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে আনকি আজিৰ দিনটোক লৈও যিহেতু বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণী জাৰি কৰিছে নামনি অসমৰ সমান্তৰালকৈ উজনিৰো কেইবাখনো জিলা এতিয়া বানৰ কবলত আৰু এইদৰে লখিমপুৰ ধেমাজিকে ধৰি ৰাজ্যৰ অন্যান্য প্ৰান্তত এতিয়া বান পৰিস্থিতি এইদৰে জটিল হৈ পৰা দেখিবলৈ পোৱা গৈছে যাৰ বাবে এতিয়া ৰাইজে হাহাকাৰ কৰিবলগীয়া হৈছে যাতায়াতৰ ক্ষেত্ৰত সমস্যাত পৰিবলগীয়া হৈছে কলৈকো যাব নোৱাৰা অৱস্থাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ইফালে ৰাজ্যৰ বান পৰিস্থিতিৰ বাবে বহুলোকে নিজৰ ঘৰ-দুৱাৰ হেৰুৱাবলগীয়া হৈছে কিয়নো ঘৰ-দুৱাৰ সকলো গৰাখহনীয়াৰ বাবেই হওক বা বানপানীৰ বাবেই হওক উটি যোৱা পৰিলক্ষিত হৈছে গছ-গছনি ৰাস্তা ঘাট দলং সকলোবোৰ উটি যোৱা খহি যোৱা দেখিবলৈ পোৱা গৈছে ইয়াৰে সমান্তৰালকৈ বিভিন্ন প্ৰান্তত যাতায়াত ব্যাহত হৈ পৰা দেখিবলৈ পোৱা গৈছে মুঠৰ ওপৰত ৰাজ্যৰ চৌদিশে এক অভাৱনীয় পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে ইয়াৰ মাজতে এতিয়া জনতাই হাহাকাৰ কৰিবলগীয়া হৈছে তেওঁলোকৰ থাকিবলৈ ঠাই নোহোৱা হৈছে বহুলোকে নিৰাপদ আশ্ৰয় বিচাৰি ওখ স্থানত আশ্ৰয় ল'বলগীয়া হৈছে কিয়নো নদ নৈসমূহ উফন্দি উঠা দেখিবলৈ পোৱা গৈছে আৰু নদ নৈ উফন্দি উঠাৰ ফলতে বিভিন্ন প্ৰান্তত গৰাখহনীয়ে কালৰূপ ধাৰণ কৰিছে বিভিন্ন প্ৰান্তত নৈসমূহৰ সংহাৰী ৰূপৰ বাবে বিভিন্ন ধৰণৰ সমস্যাত ভুগিবলগীয়া হৈছে থাকিব নোৱাৰা অৱস্থা হৈছে ওখ স্থানত আশ্ৰয় ল'বলগীয়া হৈছে কিন্তু চৌদিশে এতিয়া হাহাকাৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আৰু যিহেতু এতিয়াও ৰাজ্যৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণ বা মুষলধাৰ বৰষুণ অব্যাহত আছে কিছু প্ৰান্তত এতিয়াও বৰষুণ হৈ আছে আৰু বৰষুণৰ ফলত ৰাজ্যত বান পৰিস্থিতি আৰু অধিক ভয়াৱহ হৈ পৰা এইদৰে আশংকা প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে এয়া ধেমাজিৰ দৃশ্যাংশই আমি দেখুৱাইছোঁ ৰাজপথ 15 নং ৰাষ্ট্ৰীয় ঘাইপথ এতিয়া পানীৰ তলত যাৰ বাবে ৰাইজে যাতায়াতৰ ক্ষেত্ৰত সমস্যাত ভুগিবলগীয়া হৈছে যান বাহনসমূহ চলাচল কৰিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে যিকোনো ধৰণৰ অভাৱনীয় ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে প্ৰান্তে প্ৰান্তে এতিয়া এনেধৰণৰ হাহাকাৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে যাৰ বাবে এতিয়া ৰাইজে এতিয়া এইদৰে আহ্বান জনাইছে যিকোনো পৰিস্থিতিৰ বাবে যাতে এনেধৰণৰ পৰিস্থিতি এই যি ৰাস্তা পথৰ মাজেৰে যিটো যাব নোৱাৰা অৱস্থা তাৰ পৰা যাতে অন্ততঃ পৰিত্ৰাণ পাব পাৰে যাৰ বাবে এতিয়া আহ্বান জনোৱা দেখিবলৈ পোৱা গৈছে কিয়নো ৰাস্তা ঘাট সকলো এতিয়া পানীৰ তলত আৰু এই সকলোবোৰ পানীৰ তলত হোৱাৰ বাবে এতিয়া আনকি চলাচল কৰিব নোৱাৰা অৱস্থা সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে মুঠৰ ওপৰত ৰাজ্যৰ চৌদিশে এতিয়া হাহাকাৰ অৱস্থা আৰু বানত কঁপকঁপাব লগা হৈছে জনতা যাৰ বাবে এতিয়া কোনোফালে যাব নোৱাৰা অৱস্থা হোৱা দেখিবলৈ পোৱা গৈছে ইফালে অৰুণাচলত নেৰানেপেৰা বৰষুণ অব্যাহত আছে আৰু ইয়াৰে সমান্তৰালকৈ ৰাজ্যৰ অন্যান্য প্ৰান্তত এইদৰে মুষলধাৰ বৰষুণ অব্যাহত থকা দেখিবলৈ পোৱা গৈছে যাৰ বাবে এতিয়া শ পৰিয়াল পানীৰ তলত বহুকেইখন গাঁও এতিয়া পানীৰ তলত যাৰ বাবে এইসকল জনতাই এতিয়া বানত কঁপকঁপাই হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে